নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি আসাম জিকে সিৰিজৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰি আছিলো এটো পাৰ্ট নম্বৰ 11 আজি পুনৰ আমি 11 প্ৰায় 20 টামান কোৱেশ্চন ডিসকাস কৰিম ঠিক আছে তো ফাৰ্স্ট কোৱেশ্চন ম্যাচ দা ফলোইং ইনষ্টিটিউশন উইথ देयर এস্টাব্লিশমেন্ট ইয়াৰ কটন কলেজ কেতিয়া এস্টাব্লিশ হৈছিল 1901 গুৱাহাটী ইউনিভাৰ্সিটি কেতিয়া হৈছিল 1948 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি 1969 তেজপুৰ ইউনিভাৰ্সিটি 1994 ঠিক আছে তো এনেকে তোমালোকে বস্তুকিটা চাই লবা গুটেকিটা ইনষ্টিটিউশন ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে কটন কলেজ 1901 গুৱাহাটী ইউনিভাৰ্সিটি 48 এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি 69 তেজপুৰ ইউনিভাৰ্সিটি 94 ওকে এতিয়া চোৱা তেজপুৰ ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি আইআইটি গুৱাহাটী তিনিটা ইনষ্টিটিউশনে আসাম একৰ্ড মতে স্থাপন হৈছিল হয়নে কিন্তু যদিও আসাম একৰ্ড হৈছিল 1985 প্ৰায় 9 বছৰ কাল লাগিছিল সময় এই কলেজখনৰ কমপ্লিট এস্টাব্লিশ হতে হয়নে কনস্ট্ৰাকশন হতে বা ক্লাস আৰম্ভ হোৱালৈকে প্ৰায় 9 বছৰ কাল সময় লাগিলে 94ত মানে প্ৰায় ক্লাস আৰম্ভ হ'ল ঠিক আছে তো তেজপুৰ ইউনিভাৰ্সিটি তেজপুৰত আছে আসাম ইউনিভাৰ্সিটি শিলচৰত আছে আইআইটি গুৱাহাটী গুৱাহাটীত আছে ঠিক আছে সিমিলাৰলি আসাম একৰ্ড হৈছিল 1985 আৰু 1999ত নুমলীগড় ৰিফাইনাৰী হৈছিল এতিয়া চোৱা তো এটো ৰিফাইনাৰীত বহুতখিনি মেচিনাৰী লাগিব এই মেচিনাৰীখিনি বস্তুখিনি বাহিৰৰ পৰা আনোতে কৰোতে এই ইনষ্টিটিউশনখনতকে অলপ 5 বছৰ কাল বেছি লাগিলে সময় ঠিক আছে গতিকে 1985 1994 1999 এই তিনটা বস্তু একেলগে চাবা মনত ৰাখিবা গুৱাহাটী ইউনিভাৰ্সিটি নহয় তেজপুৰ ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি আৰু আইআইটি গুৱাহাটী এফলে নুমলীগড় ৰিফাইনাৰী একৰ্ডিং টু এজ পাৰ দা আসাম একৰ্ড এতিয়া এটো এটা গ্ৰুপ বনাই দিছো 1901 ত কটন কলেজ স্থাপন হৈছিল আৰু ডিগবৈ ৰিফাইনাৰীও হৈছিল গতিকে এই দুটা বস্তু একেলগে মনত ৰাখিবা মানে 1901 ত কটন কলেজও হৈছিল ডিগবৈ ৰিফাইনাৰীও হৈছিল Similarly 1948 ত গুৱাহাটী ইউনিভাৰ্সিটিও হৈছিল গুৱাহাটী হাইকোৰ্টও হৈছিল ঠিক আছে গতিকে এটা বছৰ দুটা মানে এক গলিত দুই শিকাৰ ঠিক আছে তো হেনেকা ধৰণে বস্তুটো চাবা গ্ৰুপ বনাই লবা ম্যাচ দা ফলোইং ওয়েটল্যান্ড উইথ देयर ডিস্ট্ৰিক্ট where this are located এটা কেটামান বিলৰ নাম কোৱা আছে কোনখন ডিস্ট্ৰিক্টত আছে তুমি ক'ব লাগে ঠিক আছে ইয়াৰ ভিতৰত সুন বিলটো আমি জানো সুন বিল যে কৰিমগঞ্জত আছে আমি জানো উৰপাৰ বিল আছে গোৱালপাৰাত তামৰঙা বিল আছে বঙাইগাঁও নন্দিনী সোনাই বিল আছে মৰিগাঁও ওকে তো এই বস্তুকিটা চাবা উৰপাৰ বিল গোৱালপাৰা তামৰঙা বিল বঙাইগাঁও নন্দিনী সোনাই বিল হৈ গল মৰিগাঁও এতিয়া চোৱা উৰপাৰ বিল is a natural lake located Agia village in Gwalpara district okay তো উৰপাৰ বিল one of the biggest natural lake of lower Assam দেখিছানে the biggest বুলি কৈছে মানে ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে তেনেকে সুন বিল যেনেকে আছিল এছিয়াৰ সেকেন্ড লাৰ্জেস্ট ওয়েটল্যান্ড আছিল হয়নে তো এটো এনেকে মনত ৰাখিব পাৰা জিইউ মানে গুৱাহাটী ইউনিভাৰ্সিটি এস্টাব্লিশ হৈছে 1948 জি ফৰ গোৱালপাৰা ইউ ফৰ উৰপাৰ বিল ওকে নেক্সট তামৰঙা বিল তো আছে বঙাইগাঁও ডিস্ট্ৰিক্টত তামৰঙা বিল আছে ওকে তো এতিয়া চোৱা এটো সুজ ওয়াটাৰ ৰিভাৰ ওয়াটাৰ সালমাৰা ঠিক আছে তো এটো এনেকে মনত ৰাখিছো মই মোৰ এজন লগৰ লৰা আছে নামটো বিপুল কুমাৰ তালুকদাৰ ঠিক আছে তো বি ফৰ বঙাইগাঁও কে ফৰ কাকৈজানা টি ফৰ তামৰঙা এটা যেহেতু বঙাইগাঁও বুলি ক'লে কাকৈজানাও মনত ৰাখিব লাগিব তুমি আৰু তামৰঙা বিলটো মনত ৰাখিব লাগিব গতিকে মই হেনেকে মিলাই লৈছো বি ফৰ বঙাইগাঁও কে ফৰ কাকৈজানা টি ফৰ তামৰঙা বিল ওকে যেহেতু এটো এপিএসসিত আহিছে গতিকে ইম্পৰ্টেন্ট হয় নেক্সট মৰিগাঁওত আছে কাৰমাৰী নন্দিনী বিল মৰিগাঁওত আছে ওকে নেক্সট হুইচ অফ দা ফলোইং পেয়াৰ্স আৰ ইনকাৰেক্টলি ম্যাচ কোনটো ইনকাৰেক্ট বুলি কৈছে ষ্টেট বাৰ্ড অফ আসাম হৰ্নবিল নহয় ষ্টেট বাৰ্ড অফ আসাম হৈ গল হোৱাইট উইং ডাক হয়নে দেওহা ষ্টেট এনিমেল ৰাইনো এটো কাৰেক্ট হয় ষ্টেট ফ্লাৱাৰ এটো সানফ্লাৱাৰ নহয় কোপো ফুল হয় ফক্সটেল অৰ্কিড বুলি কয় নেক্সট ষ্টেট ট্ৰি অফ আসাম হলং এটোটা হল কাৰেক্ট এটোটা হল গল ৰং এটা ইনকাৰেক্টলি ম্যাচ হ'ব 1 আৰু 3 ইনকাৰেক্টলি ম্যাচ ওকে নেক্সট which of the following autonomous council is in Assam has been formed under the 6th schedule of the Constitution of India 6th schedule মতে কোনকিটা autonomous council form হৈছে Bodoland Territorial Council or Bodoland Territorial Region এটো 6th schedule মতে হৈছে Karbi Anglong Autonomous Council 6th schedule মতে হয় Dima Hasang Autonomous Council বা North Kasar Autonomous Council 6th schedule মতে হয় কিন্তু Rabha Hasang Autonomous Council টো এটো ষ্টেটৰ নিজা এটা অটোনমাস কাউন্সিল ষ্টেটৰ পাৱাৰ থাকে
ঠিক আছে তো ৰাভা হাছং আছে গোৱালপাৰা ফালে তেনেকৈ মিচিং সাহিত্য সাহিত্য পৰিষদ আছে ধেমাজি ফালে তিৱা সাহিত্য পৰিষদ আছে মৰিগাঁও ফালে তো হেনেকুৱা আমাৰ ষ্টেটৰ ইণ্ডিপেণ্ডেণ্ট কিছুমান অট'নমাছ কাউন্সিল আছে কিন্তু বড়োলেণ্ডৰ আণ্ডাৰত থকা 5খন ডিষ্ট্ৰিক্টক লৈ পেলাই বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এইকেইটা 6 শিডিউলৰ আণ্ডাৰত ৱেষ্ট কাৰ্বি আংলং আৰু কাৰ্বি আংলং মিলি পেলাই বেলেগ এটা অট'নমাছ কাউন্সিল ডিমা হাছাও অট'নমাছ কাউন্সিল এই বস্তুখিনি আণ্ডাৰ 6 শিডিউল ঠিক আছে এতিয়া চোৱা ট্ৰাইবেল এৰিয়া এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে আমাৰ 6 শিডিউলটোৰ আমাক 4খন ষ্টেটৰ নাম দিয়া আছে আসাম ত্ৰিপুৰা মেঘালয় আৰু মিজোৰাম এটিএমৰ মানি ঠিক আছে এ মানে হৈছে আসাম টি মানে হৈছে ত্ৰিপুৰা এম মানে হৈছে মেঘালয় আৰু এম মানে হৈছে মিজোৰাম ওকে এতিয়া আসামৰ কি আছে কাৰ্বি আংলং আছে নৰ্থ কাছাৰ আছে আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে তো কাৰ্বি আংলঙৰ দুখন ডিষ্ট্ৰিক্ট নৰ্থ কাছাৰত এখন ডিষ্ট্ৰিক্ট বিটিআৰত 5খন ডিষ্ট্ৰিক্ট গতিকে 5 2 7 1 8খন ডিষ্ট্ৰিক্ট আছে এই 6 শিডিউলৰ আণ্ডাৰত আৰু এই বস্তুখিনি কোনটো আৰ্টিকেলৰ আধাৰত হয় 244.2 ইয়াতে চোৱা ইয়াতো 6 ধুনীয়াকৈ ওলাই আছে 2 4 6 4 2 6 ঠিক আছে 2 4 6 4 2 6 244.2 আৰ্টিকেল মতে okay next one consider the following statement Assam was formed into a chief commissioner's province in 1874 chief commissioner's province হৈছিলে 1874 correct হয় এটো Assam was declared as a governor's province in 1921 select the correct statement using the codes given below তো ইয়াতে চোৱা প্ৰথমতে আছিল আমাৰ অসমখন এটা বেংগলৰ পাৰ্ট আছিল বেংগল প্ৰেসিডেন্সিৰ আন্ডাৰত আছিল কিন্তু 1874ত অসমখনক চিফ কমিশনাৰ্স প্ৰভিন্স বনোৱা হৈছিল তাৰ পিছত বংগভংগ হল বা বেংগল পাৰ্টিশন হল 1905ত তাৰপিছত উঠাই দিয়া হল 1912ত কিন্তু 1912ৰ পৰা 1921 লৈকে ডায়াৰ্কি হয়নে তো এতিয়া এই 1921ৰ পৰা এটো গভৰ্ণৰছ প্ৰভিন্স হয় ঠিক আছে তো ডায়াৰ্কি টু সকে মই অকন ভুলকে কৈছো সকে এটো সো 1912 ৰ পৰা 21 লৈকে 21 ৰ পৰা 37 37 ৰ পৰা 47 হেনেকে হয় ঠিক আছে তো এই বস্তুটো এবাৰ চাই লবা ভালকে মই দিছো বাৰু পেজটো ইয়াতে আমাৰ দুটা ষ্টেটমেন্টে কাৰেক্ট both 1 and 2 দুটাই কাৰেক্ট হয় কাৰেক্ট ষ্টেটমেন্ট এটো কাৰেক্ট হয় এটো কাৰেক্ট হয় এতিয়া চোৱা এই বস্তুটো মই কৈছিলো চোৱা বেংগল প্ৰেসিডেন্সিৰ আন্ডাৰত আছিল 1826 ৰ পৰা 1874 চিফ কমিশনাৰ্স প্ৰভিন্স আছিল 74 ৰ পৰা 1905 ইষ্ট বেংগল এণ্ড আসাম আছিল 1905 ৰ পৰা 1912 ওকে নেক্সট ওয়া আসাম প্ৰভিন্স বুলি আছিল 12 ৰ পৰা 21 নেক্সট আসাম প্ৰভিন্স আন্ডাৰ গভৰ্ণৰ 1921 ৰ পৰা 1947 এতিয়া মই এটো ট্ৰিক এটা বনাই দিছো অলপমানকে এটো হল আন্ডাৰ বেংগল প্ৰেসিডেন্সি আনসাৰ আন্ডাৰ কমিশনাৰ এজন হল চিফ কমিশনাৰ সিসি কমিশনাৰ সি Chief Commissioner CC, Lieutenant Governor LG, Chief Commissioner again CC, that's Governor. এতিয়া চোৱা এই LG মানে মই বহন দিছো লোকেল গুন্ডা ঠিক আছে লেফটেনেন্ট গভৰ্ণৰ মানে লোকেল গুন্ডা তো বেংগল পাৰ্টিশন মানে এটা গুন্ডামিয়ে হয়নে তো লোকেল গুন্ডা আন্ডাৰত আছিল ওকে তাৰ উপৰে তলে চোৱা CCG ওকে কমিশনাৰ Chief Commissioner, Lieutenant Governor, Chief Commissioner, Governor. খালি এই বছৰ কিটা মনত ৰাখিবা 26 পৰা 74, 74 পৰা 5, 5 পৰা 12, 12 পৰা 21, 21 পৰা ডাইৰেক্ট 47 এই গুটে পিৰিয়ডটো গভৰ্ণৰ আন্ডাৰত আছিল কিন্তু দেই তাৰে ভিতৰত 37 পৰা আমাৰ কনস্টিটিউয়েন্ট এসেম্বলি ফৰ্ম হৈছিল হয়নে লেজিসলেটিভ এসেম্বলি ফৰ্ম হৈছিল তো এ সি এলজি সিসিজি এই পোৰশনটোক লৈ পেলাই কোৱেশ্চন প্ৰায় আহে গতিকে এই পেজটো আৰু এই ট্ৰিকটো তোমালোকে ভালকে মনত ৰাখিবা আৰু এই পিৰিয়ডটো কমপ্লিট কলোনিয়েল ৰুল ইন আসাম 1826 ৰ পৰা 1947 গুটে পিৰিয়ডটো ধুনিয়াকে ডিভাইড কৰি থোৱা আছে ইয়াতে ঠিক আছে ইয়াতে মই মানে এটা ক্যাপিটাল নিচিনাও বনাই দিছো সো এইখিনি কমপ্লিট কলকাতাৰ পৰা শাসন হয় এইখিনি জায়গাত কোপৰা শাসন হয় শিলঙৰ পৰা শাসন হয় এইখিনি জায়গাত নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ বুলিও কয় জায়গাখিনিক এইখিনি সময়ত ঢাকাৰ পৰা শাসন হয় এইখিনি সময়ত শিলঙৰ পৰা শাসন হয়
এইখিনি জেগাত শ্বিলঙৰ পৰা শাসন হয় কোনে শাসন কৰে আৰু ক'ৰ পৰা শাসন হয় সেই বস্তুটো আৰু কোনটো ডিউৰেশ্যনলৈকে সেই বস্তুটো আছিলে এই গোটেই পেজটো চালে তোমাৰ আৰু একো বেলেগ চাব নালাগে আৰু ওকে চি 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 এল জি চি চি জি নেক্সট match the following folk dance form with their corresponding communities of Assam হাসাকাকান কাৰ হয় হাসাকাকান কাৰ্বি সকলৰ হানা ঘোৰা ৰাভা সকলৰ বিসুয় জামা ডেন্স বিসুয় জামা দেউৰী সকলৰ বাইডিমা নামটোতে ডিমা সোমাই আছে দেখিছানে ডিমা আয়োডিমা নহয় বাইডিমা ডিমাচা সকলৰ ঠিক আছে তো এতিয়া এইটো হাসাকাকান হৈ গ'ল কাৰ্বি সকলৰ হানা ঘোৰা এইটো ঘোৰা মানে এইটো ঘোৰা ডেন্স এটা থাকে দেই হানা ঘোৰা হ'ল ৰাভা সকলৰ বিসুয় জামা ডান্স হৈ গ'ল দেউৰী সকলৰ বাইডিমা হৈ গ'ল ডিমাচা সকলৰ ওকে এতিয়া চোৱা হানা ঘোৰা ডান্সটো এইটো চোৱা এইটো এটা দেখিছানে ইফালে এটা মানুহ এটা আছে আৰু পিছফালে এটা মানুহ আছে আৰু কিন্তু ঘোৰা নিচিনাকৈ বনাই লৈছে মানে এই কিনাৰে কিনাৰে ৰাভা লোকসকলে নাচিব আৰু মাজত মানে এটা ঘোৰা নিচিনা মাজে মাজে দৌৰি ফুৰিব মানে ঠিক আছে তো এইটো হানা ঘোৰা ডান্স বুলি কয় ৰাভা কমিউনিটিৰ হয় হানা ঘোৰা ডান্স তো ঘোৰা থাকিলে গম পাবা এইটো ৰাভা ঠিক আছে ৰাভাসকলৰ হানা ঘোৰা ডান্স নেক্সট বাইডিমা মানে হৈছে ডিমাচা কমিউনিটি ঠিক আছে বাইডিমা ডান্স ডিমাচাসকলৰ বাইডিমা নেক্সট বিসয় জামা ডান্স দেউৰীসকলৰ বিসয় জামা ডান্স দেউৰীসকলৰ নেক্সট হাসাকাকান হৈ গ'ল কাৰ্বিসকলৰ হাসাকাকান কাৰ্বিসকলৰ নেক্সট চোৱা হুইচ অফ দ্য ফলোয়িং গ্ৰুপ অফ দ্য প্লেচ আৰ লোকেটেড অন দ্য নৰ্থ বেংক অফ দ্য ব্ৰহ্মপুত্ৰ কোনকেইটা জেগা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত বুলি কৈছে বিজনী উত্তৰ পাৰে যোগীঘোপা উত্তৰ পাৰে ৰহা কিন্তু দক্ষিণ পাৰে তিতাবৰ দক্ষিণ পাৰে মানে এইটো অপশ্যন ভুল হাজো হৈ গ'ল উত্তৰ পাৰে হয়নে কাৰণ ব্ৰহ্মপুত্ৰ ব্ৰীজখন পাৰ হ'ব লাগে সৰ্থেবাৰী উত্তৰ পাৰে মৰাণ কিন্তু দক্ষিণ পাৰে বিহপুৰীয়া উত্তৰ পাৰে ওকে মৰাণ কিন্তু দক্ষিণ পাৰে গতিকে এইটোৰ অপশ্যন নহ'ব পাঠশালা উত্তৰ পাৰে বঙাইগাঁও উত্তৰ পাৰে ঢেকিয়াজুলি উত্তৰ পাৰে গহপুৰ উত্তৰ পাৰে গতিকে এইটো অপশ্যন কাৰেক্ট লোকেটেড অন দ্য নৰ্থ বেংক বুলি কৈছে পাঠশালা উত্তৰ বঙাইগাঁও উত্তৰ ঢেকিয়াজুলি উত্তৰ গহপুৰ উত্তৰ নেক্সট শুৱালকুছি উত্তৰ বৰপেটা উত্তৰ খাৰুপেটীয়া উত্তৰ নাৰায়ণপুৰ উত্তৰ গতিকে 3 আৰু 4 মানে উত্তৰ পাৰে তো এনেকুৱা লোকেশ্যন বেছ কুৱেশ্যন তোমাক দিবই তুমি এইখিনি বস্তু ভিজুৱেলাইজ কৰিব লাগিব কিন্তু ঠিক আছে তো এইখন মেপখন তুমি বিজনী আছে বঙাইগাঁৱত যোগীঘোপা আছে পঞ্চৰত্নৰ উত্তৰ পাৰে ৰহা আছে নগাঁৱৰ ওচৰত উত্তৰ পাৰে তিতাবৰ আছে যোৰহাটৰ দক্ষিণ পাৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে হাজো গুৱাহাটীৰ ওচৰত উত্তৰ পাৰে সৰ্থেবাৰী গুৱাহাটীৰ ওচৰত উত্তৰ পাৰে সৰ্থেবাৰী হৈ গ'ল বজালি উত্তৰ পাৰে মৰাণ কিন্তু দক্ষিণ পাৰে বিহপুৰীয়া নাৰায়ণপুৰৰ ওচৰত বিহপুৰীয়া উত্তৰ পাৰে পাঠশালা উত্তৰ পাৰে বঙাইগাঁও উত্তৰ পাৰে ঢেকিয়াজুলি তেজপুৰৰ ওচৰত উত্তৰ পাৰে গহপুৰ বিশ্বনাথ পাৰ হৈ উত্তৰ পাৰে শুৱালকুছি উত্তৰ পাৰ বৰপেটা উত্তৰ পাৰ খাৰুপেটীয়া দৰঙত উত্তৰ পাৰ নাৰায়ণপুৰ লখিমপুৰ উত্তৰ পাৰ তো এনেকুৱা ধৰণে কমপ্লিট মেপৰ ভিজুৱেলাইজেশ্যনটো তোমাক লাগিব কিন্তু ঠিক আছে ষ্টেণ্ডাৰ্ড কুৱেশ্যন হয় তুমি জানিব লাগিব নেক্সট চোৱা মেটচ দ্য ফলোয়িং পাৰ্চনেলিটিজ উইথ পপুলাৰ sobriquets by which they are known এই যে কাক কি নামেৰে জনা যায় সেই বস্তুটো কৈছে এতিয়া আমি আনন্দীৰাম দাস পাৰ্বতী প্ৰসাদ বৰুৱা বিষ্ণুৰাম মেধি হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ কয় বিষ্ণুৰাম মেধি হৈ গ'ল লৌহ মানৱ বন কোঁৱৰ আনন্দীৰাম দাস গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা হয়নে তো এনেকুৱা ধৰণৰ আমি এটা ভিডিঅ' বনাইছিলোঁ কাক কি নামেৰে জনা যায় তোমালোকে সেই বস্তুটো ওপৰে এবাৰ চাই ল'বা তেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক পাৰিবা এইটো কিন্তু এটা কমন কুৱেশ্যন প্ৰায় কিন্তু আমি লৌহ মানৱটো আমি এইটো কবি নহয় তথাপিও তেখেতক দিয়া আছে লৌহ মানৱ বুলি বাকী কিজনটো লিটাৰেচাৰৰ মানুহ তেওঁ হ'ল পলিটিচিয়ান ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ কিন্তু গীতি কবি বন কোঁৱৰ ত্যাগবীৰ তেওঁলোক লিটাৰেচাৰৰ মানুহ কিন্তু এখেত হৈ গ'ল পলিটিচিয়ান ঠিক আছে গতিকে আনন্দীৰাম বৰুৱা বন কোঁৱৰ
নেক্সট গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট বিষ্ণুৰাম মেধি লৌহ মানৱ নেক্সট হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ ওকে পাৰিবা নেক্সট ওৱা মেচ দ্য ফলোইং প্লেচ উইথ দ্য ডিষ্ট্ৰিক্ট হুৱেৰ দিছ আৰ লোকেটেড সীতা জখলা ক'ত আছে গুৱাহাটী গৈ থাকোঁতে পায় মানে মৰিগাঁও ডিষ্ট্ৰিক্ট চিলঘাট ক'ত আছে জখলাবন্ধাৰ ওচৰত বা কলিয়াবৰৰ ওচৰত মানে নগাঁও কুলচি ক'ত আছে গুৱাহাটীত মানে কামৰূপত চেমখৰ ক'ত আছে ডিমা হাছাও ওকে সীতা জখলা মৰিগাঁও চিলঘাট হৈ গ'ল নগাঁও কুলচি হৈ গ'ল কামৰূপ চেমখৰ হৈ গ'ল ডিমা হাছাও ওকে তো কুলচি ৰিভাৰ এটা বস্তুৰ কাৰণে বিখ্যাত হয় কুলচি ৰিভাৰখন আচলতে মেঘালয়ৰ পৰা উৎপত্তি হৈছে আৰু নগৰবেৰা নামে জেগাত ব্ৰহ্মপুত্ৰ নদীত আহি পেলাই জইন হৈছেহি ঠিক আছে আৰু কুলচি নদীতেই আমাৰ কুলচি নদী আৰু সোৱণশিৰি নদীতেই এই মানে শিহুটো পোৱা যায় মানে সাউথ এছিয়ান ৰিভাৰ ডলফিনটো পোৱা যায় গতিকে এই দুটা ক্ষেত্ৰত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় কুলচি ৰিভাৰ গুৱাহাটীত আছে কুলচি ৰিভাৰ ব্ৰহ্মপুত্ৰত জইন হৈছেহি নগৰবেৰাৰ ওচৰত আৰু কুলচি ৰিভাৰ মেইনলি ডলফিনৰ কাৰণে বিখ্যাত শিহু ষ্টেট একুৱাটিক এনিমেল হৈ গ'ল আমাৰ শিহু তেনেকৈ চেমখৰ বুলি এটা ভিলেজ আছে ডিমা হাছাওত আৰু চেমখৰ নামেৰে এখন চিনেমাও হৈছে যাৰ চিনেমাখনক লৈ পেলাই আমি বৰুৱাই বহুতকেইটা এৱাৰ্ডো পাইছে হয়নে নেক্সট ওৱা মেচ দ্য ফলোইং ৱাইল্ড লাইফ চেংচুৰী অফ আছাম উইথ দ্য ডিষ্ট্ৰিক্ট হুৱেৰ দিজ আৰ লোকেটেড বৰদৈ বাম বিলমুখ ৱাইল্ড লাইফ চেংচুৰী বৰদৈ বাম বিলমুখ বাৰ্ড চেংচুৰীও হয় দেই লখিমপুৰত আছে পাভ ধেমাজি পানীদিহিং হৈ গ'ল শিৱসাগৰ গিবন হৈ গ'ল যোৰহাট বৰদৈ বাম বিলমুখ লখিমপুৰ পাভ ধেমাজি পানীদিহিং হৈ গ'ল শিৱসাগৰ গিবন হৈ গ'ল যোৰহাট ওকে এইখিনি বস্তু ভুল নকৰিবা গিবন আছে যোৰহাটত পানীদিহিং আছে শিৱসাগৰত বৰদৈ বাম বিলমুখ লখিমপুৰত পাভ আছে ধেমাজিত তো আমি এইটো মেপ এনালাইচিছ কৰিছিলোঁ ধুনীয়াকৈ মেপত ট'ৰ কৰি পেলাই আমি শিকিছিলোঁ ৱাইল্ড লাইফ চেংচুৰীখিনি এবাৰ ওপৰে ওপৰে চাই ল'বা নেক্সট চোৱা কোনটো টেম্পল ক'ত আছে সুধিছে মহামায়া টেম্পল ধুবুৰী কাৰেক্ট এইটো খালি কেতিয়াবা খুটিব ধুবুৰী আৰু কোকৰাঝাৰৰ দুইটা জেগাতে পৰে কিন্তু এতিয়া ধুবুৰী বুলি আছে গতিকে ধুবুৰীয়ে হ'ব কিন্তু কেতিয়াবা ধুবুৰী এণ্ড বোথ ধুবুৰী এণ্ড কোকৰাঝাৰ দুই থাকিব পাৰে ঢেকীয়াখোৱা নামঘৰ যোৰহাট মালিনী থান ধেমাজি দেওপানী টেম্পল গোলাঘাট দেওপানী দুৰ্গা মন্দিৰ কিন্তু দেই দেওপানী দুৰ্গা মন্দিৰ গোলাঘাট তো এইকেইটা বস্তু অপশ্যনটো মিলাই চাই ল'বা এবাৰ কোনটা কাৰেক্টলি মেটচ বুলি কৈছে কাৰেক্টলি মেটচ হৈ যাব মহামায়া ধাম কাৰেক্টলি মেটচ তাৰপিছত মালিনী থান কাৰেক্টলি মেটচ ঢেকীয়াখোৱা হৈ গ'ল যোৰহাট দেওপানী হৈ গ'ল গোলাঘাট অ'কে নেক্সট মেটচ দ্য ফলোয়িং হিষ্টৰিকেল টুৰিষ্ট প্লেচেছ ইন আছাম উইথ দ্য কৰস্পণ্ডিং ডিষ্ট্ৰিক্ট হুৱেৰ দিজ আৰ লোকেটেড এতিয়া ঘুগুহা দৌল পথৰুঘাট শংখদেৱী আৰ্কিঅ'লজিকেল ছাইট বাদুলি খুৰুং এতিয়া এইটোৰ ভিতৰত কেতিয়াবা বস্তুবিলাক এনেকৈ আমি অপশ্যনকেইটা কেনেকৈ চাব লাগিব চোৱা এতিয়া মই এই চাৰিটাৰ ভিতৰত মই পথৰুঘাটটো দৰং বুলি জানো হয়নে পথৰুঘাটৰ ৰণ 1894 ক'ত হৈছিলে দৰঙত হয়নে তো B2 চোৱা 1 আছে B2 1 আছে দেখিছানে তো চোৱা B1 ক'ত আছে অকল এইটোতে আছে বাকীকেইটা মই কিন্তু নাজানো বুলি ধৰি লোৱা কিন্তু মই B2 ভালকৈ জানো যে পথৰুঘাট ক'ত হৈছিলে দৰঙত হৈছিলে পথৰুঘাটৰ ৰণ কিহৰ লগত জড়িত দৰঙৰ লগত জড়িত গতিকে অপশ্যনটো বি হ'ব কিন্তু এতিয়া এডিশ্যনেলি মই জানিবা জানো যে বাদুলি খুৰুংটো এতিয়া মই যিহেতু নগাঁৱৰ হয় বাদুলি খুৰুংটো মই জানো যে নগাঁৱত আছে বুলি তো এইটো মই কনফাৰ্ম কৰি চাই লওঁ D2C হয় D2 3 হয়নে নহয় D2 3 হয় গতিকে চোৱা চাৰিটাৰ ভিতৰত মই দুটা জানো যে পথৰুঘাট হৈ গ'ল দৰং বাদুলি খুৰুং হৈ গ'ল নগাঁও তো মানে ভেৰিফাই হৈ গ'ল B2 কাৰেক্ট অপশ্যন তো এনেকুৱা নহয় যে মই গোটেই চাৰিটা অপশ্যনে জানিব লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰ কুৱেশ্যনত তুমি যদি এটলিষ্ট কেতিয়াবা মানে ফচাই দিব বাৰু কিন্তু এটলিষ্ট দুটা মানুহ যদি তুমি জানা বাকীকেইটা তুমি অকণমান মিলাব পাৰা আৰু ঠিক আছে তো এতিয়া একেলগে চাই লোৱা যিটো আমাৰ কৈছে ঘুগুহা দৌলটো ক'ত আছে ধেমাজিত আছে ঘুগুহা দৌলটো ধেমাজিত আছে আৰু শংখদেৱী আৰ্কিঅ'লজিকেল ছাইট আছে হোজাইত শংখদেৱী আৰ্কিঅ'লজিকেল ছাইট আছে হোজাইত আচলতে এই লংকা হোজাই এৰিয়াটোত বহুতকেইটা আৰ্কিঅ'লজিকেল ছাইট আছে মেইনলি কিহৰ কাৰণে জানানে তাতে ডবকা কিংডমটো আছিলে যে আগতে হয়নে যিটো মানে আমাৰ
একদম বৰ্মন ডাইনেষ্টি আমি পঢ়োঁতে পাওঁ যে ডবকা কিংডমৰ কথা সেই গতিকে তোমাৰ আকাশী গংগা হুজাই লংকা সেইখিনি জেগাত বহুতখিনি আৰ্কিঅলজিকেল সাইট আছে যিবিলাক মানে আনএক্সপ্ল'ৰ্ড বহুত ডিটেইলছত আমি ইনফৰমেশ্যন পঢ়িবলৈ এতিয়াও পোৱা নাই নেক্সট ওৱান হু এমং দ্য ফলোয়িং আৰ অৰ্জুনা এৱাৰ্ড উইনাৰ্ছ ফ্ৰম আছাম অৰ্জুন এৱাৰ্ড উইনাৰ্ছ সকলৰ ভিতৰত আছে ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা মেহতা জয়ন্ত তালুকদাৰ কিন্তু অমলান বৰগোহাঁই তেওঁ ফাষ্টেষ্ট এথলিট হয় কিন্তু অৰ্জুন এৱাৰ্ড পোৱা নাই ঠিক আছে ভোগেশ্বৰ বৰুৱা হয় মনালিসা বৰুৱা মেহতা হয় জয়ন্ত তালুকদাৰ হয় আৰু হয়তো হিমা দাস হয়নে হিমা দাস নে লাভলীনা বৰগোহাঁই এইটো ভালকৈ চাই ল'বা যেনেকৈ ভাৰতৰত্ন আমি জানিব লাগে ভাৰতৰত্ন আমাৰ গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকা তেনেকৈ অৰ্জুন এৱাৰ্ড কোনে কোনে পাইছে অসমৰ পৰা গোটেইকেইটা নাম ভালকৈ উলিয়াই ল'বা ভোগেশ্বৰ বৰুৱা মনালিসা বৰুৱা মেহতা বা আৰু জয়ন্ত তালুকদাৰ আৰু লাভলীনা বৰগোহাঁই নে হিমা দাস এই দুটা এবাৰ কনফাৰ্ম কৰি চাই ল'বা এবাৰ নেক্সট arrange in descending order the population in Assam by language as per the census of the 2011 এতিয়া চোৱা যদি আমি ভালকৈ এইটো বহুত বেছি তুমি ডিটেইলছত নাজানা জানিবা ঠিক আছে এক্সাক্ট ডাটাটো মই নাজানো জানিবা ঠিক আছে তো এতিয়া চোৱা আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ ভেলীৰ প্ৰায়খিনি লোকে অসমীয়া ভাষাটো কয় বৰাক ভেলী লগতে লংকা হুজাই ফালে বেংগলী ভাষাটো প্ৰচলন হয় তাৰপিছত ট্ৰাইবৰ ভিতৰত সবতকৈ ডাঙৰ ট্ৰাইব হৈ গ'ল বড়ো আৰু সেকেন্ড ট্ৰাইব হৈ গ'ল মিচিং গতিকে দেখা দেখি আমি ক'ব পাৰোঁ যে অসমীয়াটো ফাৰ্ষ্ট হ'ব বেংগলীটো সেকেন্ড হ'ব তাৰপিছত বড়োটো থাৰ্ড হ'ব আৰু মিচিংটো ফ'ৰ্থ হ'ব গতিকে আমি এইটো কুৱেশ্যনৰ এনসাৰটো যদি নাজানো সঠিককৈ তথাপিও আমি এটা আইডিয়া লগাই ক'ব পাৰোঁ যে বিটো কাৰেক্ট অপশ্যন হ'ব লাগে কাৰণ ব্ৰহ্মপুত্ৰ ভেলীত ডাঙৰ হয় বৰাক ভেলীতকৈ বৰাক ভেলীত বেংগলী ভাষা প্ৰচলন হয় তাৰোপৰি তেওঁলোকৰ পাছতে যিটো বড়ো ট্ৰাইব আছে সেইটো আমাৰ লাৰ্জেষ্ট ট্ৰাইব ইন আছাম পপুলেশ্যন ৱাইজ সেকেন্ড হৈ গ'ল মিচিং ঠিক আছে তো সেই এনেকুৱা ধৰণে তুমি বস্তুখিনি অকণমান কেতিয়াবা আইডিয়া লগাব লাগিব অকণমান নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট দ্য ৱৰ্ক অফ মাধৱদেৱৰ কণ্ট্ৰিবিউশ্যন নহয় নামঘোষা হয় ভক্তি ৰত্নাৱলী হয় ভূমি লেটুৱা হয় কিন্তু বালি চলনটো শংকৰদেৱৰ আছিল মাধৱদেৱৰ নহয় ওকে সো অপশ্যন হ'ব সি 4 অনলি বলি চলন বা বলি চলনটো শংকৰদেৱৰ অৱদান হয় কিন্তু বাকী নামঘোষা ভক্তি ৰত্নাৱলী ভূমি লেটুৱা মাধৱদেৱৰ অৱদান তো ইয়াতে চাই লোৱা অকণমান ওপৰে ওপৰে ভক্তি প্ৰদীপ ভক্তি ৰত্নাকৰ শংকৰদেৱৰ কিন্তু ভক্তি ৰত্নাৱলী হৈ গ'ল মাধৱদেৱৰ ঠিক আছে নামঘোষা জন্ম ৰহস্য মাধৱদেৱৰ তেনেকৈ চুৰ ধৰা পিম্পৰা গুচোৱা ভোজন বিহাৰ ভূমি লেটুৱা মাধৱদেৱৰ নাটক অৰ্জুন ভঞ্জন প্ৰথম নাটক চুৰ ধৰা পিম্পৰা গুচোৱা ভূমি লেটুৱা ভোজন বিহাৰ দধিমতন এয়া মাধৱদেৱৰ নাটক ঠিক আছে বাকী নামঘোষা যে হাজাৰী ঘোষা বুলি কয় সেই 600 ঘোষা বিভিন্ন পুৰাণ আৰু গীতাৰ ভক্তি প্ৰধান শ্লোকৰ অনুবাদ 600 আৰু 400 তেখেতৰ নিজা ৰচনা ওকে জুমুৰা এক শ্ৰেণীৰ বিশেষ কণ্ট্ৰিবিউশ্যন মাধৱদেৱৰ জুমুৰা ঠিক আছে জুমুৰা তো মাধৱদেৱৰ আন এটা নাম হৈছে বহাৰ পু তো এইখিনি বস্তু ওপৰে ওপৰে অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে ভাল হ'ব বাৰু ইংলিছ মিডিয়ামৰখিনিৰ কাৰণে অকণ দিগদাৰ হ'ব হ'লেও মই যেনেকৈ যিকেইটা শব্দ ক'লোঁ সেইমতে অকণমান চাবা অলপ ইম্পৰ্টেণ্ট হয় বস্তুখিনি নেক্সট মেটচ দ্য ফলোয়িং প্লেচেছ অফ আছাম উইথ দ্য ডিষ্ট্ৰিক্ট হুৱেৰ দিছ আৰ লোকেটেড তিতাবৰ ক'ত আছে যোৰহাটত আছে দৌলশাল ক'ত আছে মই ধৰা নাজানো নাজিৰাটো ক'ত আছে শিৱসাগৰত আছে চৰ্থেবাৰী ক'ত আছে চৰ্থেবাৰী যিহেতু ইয়াতে বজালি নাই মানে বৰপেটা আছে মানে বৰপেটাত আছে হয়নে তো তিতাবৰ যদি যোৰহাট হয় নাজিৰা যদি শিৱসাগৰ হয় চৰ্থেবাৰী যদি বৰপেটা হয় তেতিয়াহ'লে দৌলশাল ক'ত হ'ব নলবাৰীত হ'ব হয়নে ডি দৌলশাল D2 A3 তিতাবৰ যোৰহাট ওকে B4 দৌলশাল নলবাৰী ওকে কাৰেক্ট আছে ঠিক আছে নাজিৰা শিৱসাগৰ চৰ্থেবাৰী বৰপেটা ওকে তো সেনেকুৱা ধৰণেৰে আমি তিনিটা বস্তু জানো এটা বস্তু নাজানো আমাৰ অপশ্যনটো আমি কাৰেক্ট কৰিব পাৰিম ওকে নেক্সট দ্য ৰণচণ্ডী টেম্পল
which was built during 12th century. 12th century দেখিছানে 12th century মানে প্ৰায় পাল বংশটো শেষ হৈছে আৰু is situated on the bank of which of the following rivers of Assam. ৰণচণ্ডী সাধাৰণতে ডেইটি হয় কছাৰীসকলৰ ঠিক আছে কছাৰী কিংডম পঢ়োতে আমি পঢ়িছিলোঁ ডেইটি ৰণচণ্ডী বুলি ঠিক আছে তো এটা ৰামচণ্ডী বুলি আছে লিখা আছে ৰামচণ্ডী টেম্পল আছে ডিমা হাছাও ডিস্ট্ৰিক্টখনৰ মাহুৰ নদীখনৰ পাৰতে ৰণচণ্ডী টেম্পলটো আছে ঠিক আছে 12th centuryত বনোৱা হৈছিল মাহুৰ নদীৰ পাৰত এটা ৰামচণ্ডী টেম্পল is one of the ancient temple which were built during 12th century and temple was unique to its time having two roofs দুটা roof আছে আসাম টাইপ নিচিনা মানে থাকে ফটোখন বিচাৰিলো নাপালো কিন্তু মই the famous and the ancient Ramachandi temple is located in the bank of the Mahur river of Maibong to capital asile kosari hokolor hoine in the Dima Hasao district of Assam okay Ramachandi temple ase kot Mahur noi parot Maibongot okay to already Mahur ami pohisu kot ase Mahur kot ase Dima Hasao ase thik ase match the following names with the Ahom rulers names with the Ahom rulers মানে এটো হিন্দু নেম আৰু আহোম নেম ম্যাচ কৰিব দিছে ঠিক আছে কারেক্ট আনসার কিটা চাব দিছে এতিয়া আমি একেবাৰে অপশনটো চাই লৈছো বি হয় মানে এ সুসেংফা হৈ গল প্ৰতাপ সিংহ হয় নেক্সট হৈ গল সুৰেমফা ৰাজেশ্বৰ সিংহ সুতামলা হৈ গল জয়ধ সিংহ আৰু সুপংমং হৈ গল চক্ৰধ সিংহ ঠিক আছে তো এইখিনি অকমান বস্তুখিনি ধ্যান দিবলগিয়া গতিকে তোমালোকে চাই লবা ইয়াৰে সিকোয়েন্সটো এনেকুৱা আছিল প্ৰথমতে জয়ধ সিংহ আহে হয়নে জয়ধ সিংহ ঢুকাই যায় তে চক্ৰধ সিংহ আহে হয়নে তাৰ পিছত তাৰ আগতে আহে প্ৰথমে প্ৰতাপ সিংহ আহিব প্ৰতাপ সিংহৰ পাছত আহিব ৰাজেশ্বৰ সিংহৰ পাছত আহে হয় নহয় বাৰু একজেক্ট সিকোয়েন্সটো চাই লবা দেই মই অকমান খেলিমেলি লাগিছে কিন্তু বস্তুটো কাৰণ এইফালে কোন মানে ফাৰ্ষ্টত আহিব ক্ৰনলজিক্যাল যদি মই ৰজাকেইজনৰ নামটো মিলাও ঠিক আছে ঠিক আছে প্ৰতাপ সিংহ প্ৰথমত ঠিক আছে প্ৰতাপ সিংহ প্ৰথমত নেক্সট আহিব জয়ধ সিংহ নেক্সট আহিব চক্ৰধ সিংহ তাৰপিছত আহিব ৰাজেশ্বৰ সিংহ কাৰণ মই আগতে কৈছিলো শান্তি থাকিলেহে প্ৰগতি থাকিব গতিকে শান্তি কোনে আনিছিলে এই যুদ্ধ বিগ্ৰহৰ সময়খিনি আছিলে অশান্তি গতিকে এই ফেজটো যোৱাৰ পিছতহে প্ৰগতি আহিছিলে প্ৰগতি কেতিয়া আহিছিলে ৰুদ্ৰ সিংহৰ সময়ত আহিছিলে গতিকে প্ৰথমতে আহিব প্ৰতাপ সিংহ নেক্সট জয়ধ সিংহ নেক্সট চক্ৰধ সিংহ নেক্সট ৰাজেশ্বৰ সিংহ match the following authors with the book written by them গুণাভিৰাম বৰুৱাৰ ফেমাস কন্ট্ৰিবিউশন হৈ গল ৰাম নৱমী হৰকান্ত শৰ্মা বৰুৱা ধৰা মই নাজানো আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া লৰাৰ মিত্ৰ হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণ ঠিক আছে তো গুণাভিৰাম বৰুৱা ৰাম নৱমী আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া লৰাৰ মিত্ৰ হেমচন্দ্ৰ বৰুৱা অসমীয়া ব্যাকৰণ গতিকে হৰকান্ত শৰ্মা বৰুৱাৰ এখন কিতাপ হ'ব ঠিক আছে next match the following association with their respective founder ইতিয়া চোৱা আসাম এছ'চিয়েশ্যন লগত জড়িত হৈ গল মানিক চন্দ্ৰ বৰুৱা জুৰহাট সাৰ্বজনিক সভাৰ লগত জড়িত জগন্নাথ বৰুৱা ঠিক আছে এটা আমি সকলোৱে জানো আসাম এছ'চিয়েশ্যন মানিক চন্দ্ৰ বৰুৱা জুৰহাট সাৰ্বজনিক সভা জগন্নাথ বৰুৱা এতিয়া ইণ্ডিয়ান লীগ শিশিৰ কুমাৰ ঘোষ ইণ্ডিয়ান এছ'চিয়েশ্যন আনন্দ মোহন বোস ঠিক আছে B1 ঠিক আছে ওকে কারেক্ট মেইনলি অসম কিটাতে গুৰুত্ব দিবা মানে আসাম এছ'চিয়েশ্যন আৰু জুৰহাট সাৰ্বজনিক সভাটোকে মেইনলি গুৰুত্ব দিবা which of the following dramas অংকিয়া নাচ were not composed by শংকৰদেৱৰ দ্বাৰা মানে কন্ট্ৰিবিউট কৰা নহয় অৱদান নহয় বুলি কৈছে কালিয় দমন পত্নী প্ৰসাদ কেলি গোপাল অৰ্জুন ভঞ্জন কালিয় দমন হয় পত্নী প্ৰসাদ হয় কেলি গোপাল হয় অৰ্জুন ভঞ্জন মাধৱদেৱৰ হয় ওকে অৰ্জুন ভঞ্জন মাধৱদেৱৰ হয় দেখিছানে সেম ধৰণৰ কোৱেশ্চন দিলে মানে গতিকে আমি শংকৰদেৱৰ কমপ্লিট অংকিয়া নাট গুটেইখন আমি জানিব লাগিব মাধৱদেৱৰ কমপ্লিট অংকিয়া নাট গুটেইখন আমি জানিব লাগিব ঠিক আছে তো এইখিনি শংকৰদেৱৰ ৰচনাৰাজি মেইনলি অংকিয়া নাট পত্নী প্ৰসাদ কালিয় দমন কেলি গোপাল ৰুক্মিণী হৰণ পাৰিজাত হৰণ ৰাম বিজয় ঠিক আছে
কীৰ্তন দশম এইখিনি মেইন কন্ট্ৰিবিউশন নেক্সট হোৱাট ইজ দ্য ফেক্টৰ that have promoted the colonial rulers to initiate jute cultivation in Brahmaputra Valley. Mainly মানে ব্ৰিটিছ সকলক কি কাৰক কিটাই প্ৰভাৱিত কৰিছিলে যে তেওঁলোকে অসমত মানে মৰাপাটৰ খেতি কৰিবলৈ চেষ্টা কৰিছিলে মানে বা আগ্ৰহ কৰিছিলে saturation of land suitable for jute in Bengal. বেংগলত যিমান মাটি মানে সুবিধা আছিলে কৰিব পৰাকে সেই গুটিখিনি ব্যৱহাৰ হৈ গৈছিলে Next, high demand of jute in the world market. বহুত মানে ডিমান্ড আছিলে সেইখিনি সময়ত এই দুটা কাৰণে হয় abundant labor supply in Brahmaputra Valley. এই বস্তুটো নহয় কিহৰ কাৰণে নহয় মই কৈ দিও শুনা আমাৰ অসম হিষ্ট্ৰীত দুটা বৰ বেয়া অধ্যায় হৈ গ'ল মুৱামাৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণ এই মুৱামাৰীয়া বিদ্ৰোহটো প্ৰায় 3-4 লাখ 5 লাখ মানুহক মাৰি দিয়া হৈছিলে আৰু বুৰ্মিজ ইনভেজনৰ সময়তো গোটেই ৰাস্তাত বলে তোমাৰ হগুন পৰি থাকে ডেড বডি বিলাকৰ ওচৰে পাজৰে গতিকে আমাৰ অসমত ব্ৰিটিছ সকল আহা সময়ত মুৱামাৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ পেছত আমাৰ পপুলেশ্যন প্ৰায় নাইকিয়া নিচিনাই হৈছিলে ঠিক আছে মানে জনসংখ্যা বহুত কম মানে আধাতকেও মানে প্ৰায় ওচৰে পাজৰে মানুহ মৰি গৈছিলে গতিকে তেওঁলোক বিমূৰত পৰিছিলে সেইকাৰণে সেই ময়মনসিংহীয়া মানুহবিলাক আনি পেলাই খেতি কৰিবলৈ বাধ্য কৰিছিলে বা ঝাৰখণ্ডৰ পৰা আনি পেলাই টি ট্ৰাইবৰ লোকসকলক আনি পেলাই খেতি কৰিবলৈ বাধ্য কৰা হৈছিলে খেতি কৰাইছিলে মানে আসলতে গতিকে abundant labor তেতিয়া নাছিলে মানুহ বহুত কম আছিল ইয়াতে আৰু যিখিনি আছিল গুটিখিনি ৰজাঘৰীয়া মানুহ তেওঁলোকে ৰজাঘৰীয়া মানুহখিনি ঘপকে কামত লগাব পৰা নাছিলে কাৰণ চোৱা আধা মানুহ হয়তো চুটিয়া কিংডমৰ মানুহ আধা মানুহ আহোম কিংডমৰ মানুহ আধা মানুহ কছাৰী কিংডমৰ মানুহ আধা মানুহ জয়ন্তীয়া কিংডমৰ মানুহ মানে গুটিবিলাক ৰজাঘৰীয়া মানুহ গতিকে ৰজাঘৰীয়া মানুহটোক মই কেনেকৈ কম নাঙল মাৰ বুলি হয় নাই গতিকে সেইখিনি সময়ত লেবাৰ বহুত কম আছিল গতিকে ময়মনসিংহৰ পৰা ঝাৰখণ্ডৰ পৰা হেনেকে বহুতখিনি ওয়ার্ক ফোর্স আনিব লগা হৈছিল তেওঁলোকে মেইনলি চাহ খেতি কৰিবৰ কাৰণে বা এনেকুৱা ধৰণৰ মৰাপাটৰ খেতি কৰিবৰ কাৰণে তো 1 and 2 correct saturation of land suitable for jute in Bengal next high demand of jute in the world market next in which of the following satra in Assam the religious head is elected equation to কিন্তু আগতেও সুধিছে দেই মেট্ৰলজি এক্সামত তো এতিয়া কোনখন সত্ৰৰ সত্ৰাধিকাৰজন ইলেক্ট কৰা হয় মানে ইলেকশন হয় ঠিক আছে আউনিয়াটি সত্ৰ দক্ষিণপাট সত্ৰ এডি কোনে বনাইছিলে জয়ধ্বজ সিংহই বনাইছিলে এডি আউনিয়াটি সত্ৰ দক্ষিণপাট সত্ৰ কমলাবাৰী সত্ৰ ক'ত মাজুলীত আছে এতিয়া ইয়াৰ ভিতৰত বৰপেটা সত্ৰখনৰ সত্ৰাধিকাৰজন ইলেক্টেড হয় ওকে সো 99 হ'ব ডি বৰপেটা সত্ৰৰ সত্ৰাধিকাৰজন ইলেক্টেড কৰা হয় বৰপেটা সত্ৰৰ সত্ৰাধিকাৰজনক ইলেকশন কৰি পেলাই আমি সিলেক্ট কৰো নেক্সট as per the tri-party memorandum of settlement signed between government of India government of Assam with representative of United Liberation Front of Assam in 29 December 2023 which of the following will not be set up in Assam এই যেটো tri-party মানে যেটো মিট হল সেন্ট্রাল গভর্নমেন্ট স্টেট গভর্নমেন্ট আৰু আলফাৰ মাজত তেওঁলোকে কিবা এটা ইনষ্টিটিউশন এটা বনাম বুলি ক'লে কেটামান ইনষ্টিটিউশন তো কোন কিটা নহয় বুলি কৈছে ইন্ডিয়ান ইনষ্টিটিউট অফ ম্যানেজমেন্ট IIM বনাম বুলি কৈছে স্কুল অফ প্ল্যানিং এন্ড আৰ্কিটেকচাৰ বনাম বুলি কৈছে ইন্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এটো নহয় IISc বেংগলোৰ অকল এটা জায়গাতে আছে নেক্সট ইন্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশন এন্ড ৰিসাৰ্চ আইজাৰ বুলি কয় এটো আইজাৰ ওকে তো আইজাৰ ফর্ম কৰা আইজাৰ এখন এস্টাবলিশ কৰা হ'ব IIM ফর্ম কৰা হ'ব আৰু প্ল্যানিং এন্ড আৰ্কিটেকচাৰ এখন স্কুল হ'ব এবিলাক মানে ন্যাশনাল লেভেল ডাঙৰ ইনষ্টিটিউট যিকিখন বৰ্তমান অসমত নাছিলে মানে তো এতিয়া এওঁলোকৰ যেটো মানে ট্রাই পার্টি যেটো সেটেলমেন্ট হল সাইন হল তাতে এই তিনটা ইনষ্টিটিউট বনাৰ কথা কৈছে IIM স্কুল অফ প্ল্যানিং এন্ড আৰ্কিটেকচাৰ এটো আৰ্কিটেকচাৰৰ ওপৰত এটো ম্যানেজমেন্টৰ ওপৰত আৰু এটো সায়েন্সৰ ওপৰত ম্যানেজমেন্ট আৰ্কিটেকচাৰ আৰু সায়েন্স ওকে সি হ'ব অকল তিনিটো নহয় বাকি কিটা হয় ওকে তো IIM আমাৰ অসমত হ'ব আইজাৰ বুলি সায়েন্স এডুকেশন এন্ড ৰিসাৰ্চ এস্টাবলিশ হ'ব স্কুল অফ প্ল্যানিং এন্ড আৰ্কিটেকচাৰ এস্টাবলিশ হ'ব এই তিনটা ইনষ্টিটিউট আমাৰ অসমত এস্টাবলিশ হ'ব তো এইখিনি কোৱেশ্চন আমি কম্বাইন কম্পিটিটিভ এক্সাম প্ৰিলিমিনাৰী এক্সামৰ কোৱেশ্চন হয় এটো মই লাষ্টত দিছো কিহৰ কাৰণে
আমাৰ মানে মনোভাৱ কিছুমান সোমাই আছে মনৰ ভিতৰত যে প্ৰিলিমছত বহুত টান আহে তো দেখিছানে টান বুলি ক'ব তুমি টান বুলি ক'ব নোৱাৰা ষ্টেণ্ডাৰ্ড হয় খালি দেখিছানে কিমান কেইটা কুৱেশ্যন লোকেশ্যন বেছ দিলে এটা দিলে ট্ৰেডিশ্যনেল ডান্সৰ লগত এটা দিলে বিল ক'ত আছে বুলি দিলে এটা দিলে মেইন টাউনখন কিহৰ কোনখন ডিষ্ট্ৰিক্টত আছে বুলি দিলে হয়নে ৱাইল্ড লাইফ চেঞ্চুৰীখন ক'ত আছে বুলি দিলে গতিকে মেক্সিমাম কুৱেশ্যন দেখোন লোকেশ্যন বেছ গতিকে আমি যিখিনি অলৰেডি ডিছকাছ কৰি আহিছোঁ সেই গোটেইখিনি ল'ৰা ছোৱালীয়ে পাৰিব মানে সেইখিনি ডিছকাছ যোনে অলৰেডি 10টা ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় পাৰিব এটলিষ্ট আইডিয়া কৰিব পাৰিব হয়নে তাৰ লগতে কেইটামান চেলেঞ্জিং কুৱেশ্যন কেইটামান আছিলে বাৰু দুই এটা হ'লেও আমি বহুতখিনি নজনা কথা হয়তো আমি শিকিব পাৰিম তো ইয়াৰ যোগেদি মই এই কণ্ট্ৰিবিউশ্যনখিনি আমাৰ যিমানখিনি ডিফেন্সৰ মানুহ আছে যোনে অকল দেশৰ ৰক্ষাৰ কাৰণেহে কাম কৰি আছে কিন্তু হয়তো সময় দিব পৰা নাই নিজৰ ল'ৰা ছোৱালীক তেওঁলোকৰ যদি ল'ৰা ছোৱালীক আমি অলপ সহায় কৰিব পাৰিছোঁ আমাৰ যোগেদি তো তেওঁলোকৰ কাৰণে মই ডেডিকেট কৰিছোঁ যাতে তেওঁলোকৰ ভাল হওক যদিহে কণ্টেণ্টখিনি উপযোগী বুলি ভাবিছা ছাবস্ক্ৰাইব কৰি ল'বা থেংকছ ফৰ ৱাটছিং থেংক ইউ ছ' মাছ